সো মোৰ লগত হোৱা ঘটনাটো আছিল এইটো এই কেকটো ৰাতি যেনেকুৱা আছিল তাতকে অকমান চেঞ্জ কৰিবলগীয়া হ'ল কাৰণ স্প্ৰিংকলছ দি থোৱাৰ কাৰণে অকনমান ক্ৰেক আহি গৈছিল কেকটোত আৰু পিছদিনাখনৰ কাৰণে যি অৰ্ডাৰ আছিলে গোটেইখিনি সেইদিনাখনেই বনাই থৈ দিছিলোঁ আৰু গোটেই কেককেইটা মোৰ নিচিনা কিউট আছিলে ধেমালি কৰিছোঁ মই ইমানো কিউট নহয় জানো তোমালোকে এতিয়া মোক ঠাট্টা কৰিব নালাগে ওকে আৰু এটা এক্সাইটিং কথা কি জানেনে আমি মেঘালয় গৈ ঘূৰিও আহিলোঁ আৰু তাৰ ভিডিঅ' আপোনালোকক দেখাবলৈ এক্সাইটেড হৈ আছোঁ দুদিনমান ৰখক লাহেকে এডিট কৰি ধুনীয়াকৈ দিম আৰু আজিকালি নিশাচৰ প্ৰাণী হ'বলৈ ধৰিছোঁ আৰু কাৰণ ৰাতি 3টা বজালৈকে কাম কৰোঁ আৰু ৰাতিপুৱা 8টা বজালৈকে শুই থাকোঁ কিন্তু পিছে মই যে 8টা বজাতকৈ বেছি বিচনাত থাকিব নোৱাৰোঁ ৰাতিপুৱা আপোনালোকে পাৰেনে বাৰু কিছুমানক দেখোঁ 9টা 10টা 11টা উফৰা মই নোৱাৰোঁ দেই লাগিলে মই 5টা বজাতে শুওঁ কিন্তু 8টা বজাত উঠিমেই পিছে এই কেককেইটা কেনেকুৱা লাগিলে কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে আমাৰ 9 বেটছৰ জইনিং চলি আছে এতিয়াও আপোনালোকে যদি বিচাৰে তেনে জইন কৰিব পাৰে লগতে হোজাই ক্লাছৰো জইনিং চলি আছে আৰু লগতে অনলাইন ক্লাছৰো জইনিং চলি আছে সেইদিনাখন কেককেইটা ডেলিভাৰী দি কৰি আহি দেখিছোঁ আমাৰ পাকঘৰৰ ওপৰৰ পৰা পানী পৰি আছে লিকেজ হৈ পেলাই আপোনালোকে হোম টুৰ বিচাৰি আছে এনেকৈ হৈ থাকিলে কেনেকৈ হোম টুৰ দিওঁ আৰু ৰুমকেইটা ঠিক কৰিবলৈ বাকী আছে সেইখিনি ঠিক কৰি লওঁ বস্তু কেইটামান আনি লওঁ তাৰপিছত আপোনালোকক দেখুৱাম